আগৰ শ্লোকটোত ক'লে চিন্নতাংশ কথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন হৃদয়ন্তস্থ অভদ্ৰাণী, হৃদয় অভদ্ৰবিলাক দূৰ হ'ব বুলি ক'লে। শুনিলে অভদ্ৰবিলাক দূৰ হ'ব। আৰু ইয়াত কি ক'লে নষ্ট প্ৰায়েষু, তাত কৈছে থাকিলে কি একে সম্পূৰ্ণভাৱে তেওঁৰ বেয়াবিলাক দূৰ হৈ যাব নেকি? যেনেকৈ ঘৰটো আন্ধাৰ আছিলে, লাইটটো জ্বলাই দিলোঁ, লাইটটো অন কৰিলোঁ, তেতিয়া আন্ধাৰ আঁতৰি গ'ল। একচুৱেলি আন্ধাৰ আঁতৰি গ'ল নে? আমি কৈ গ'ল, নাই যোৱা। আৰু বিচনাৰ তলত চব আন্ধাৰ হৈ আছে, লুকাই আছে। যেতিয়া অফ কৰি দিয়ক লগে লগে সি আকৌ প্ৰকট হৈ যাব। তাৰমানে যোৱা নাই। যেনেকৈ ব্যাসদেৱে যেতিয়া ভগৱান কৃষ্ণক দেখিছিলে, তেতিয়া তাৰ পিছফালে মায়াদেৱীকো দেখিছিলে ভগৱানৰ লগতে। কাৰণ ভগৱানে গীতাত কৈছে দৈৱী হেচা গুণময়ী মম মায়া, মোৰ মায়া